নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আমি সকলো এই ক্ষেত্ৰত জ্ঞাত যে গুণ উৎসৱৰ এক্সটাৰ্নেল ইভালুৱেশ্যন আমাৰ যোনটো তাৰিখত পৰে তাৰ অতি কমেও 3 দিন আগত আমি আমাৰ স্কুল ইভালুৱেশ্যন ফৰ্ম অনলাইনত পূৰ কৰিব লাগে। আৰু এই অনলাইনত পূৰ কৰাৰ যি গুণ উৎসৱ পৰ্টেল আছে সেই পৰ্টেলত ইতিমধ্যে এক্টিভ হৈছে। আমি কেনেকৈ পূৰ কৰিব লাগিব সেই কথাখিনি আজিৰ ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম আৰু অতি কমেও 3 দিন আগত আমি পূৰ কৰি পেলাই ফাইনেল ছাবমিশ্যন দিম। ইয়াৰ কাৰণে আমি ক্ৰম ব্ৰাউজাৰত গৈ গুগল গুণোৎসৱ 2025 আমি টাইপ কৰি ল'ম আৰু তাৰপাছত যিখিনি অপশ্যন ওলায় তাৰে লগিং এজ স্কুল আমি টাইপ কৰি ল'লে আমাৰ সহজতে স্কুল লগিঙলৈ আমি যাবগৈ পাৰিম। তেতিয়া আপোনালোকে ৱেলকাম টু গুণোৎসৱ 2025 এনেকৈ পাব আৰু 5টামান অপশ্যন পাব। তাৰে আমি স্কুল লগিংটো ক্লিক কৰি ল'ম। স্কুল লগিং ক্লিক কৰাৰ পাছত আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড দি পেলাই লগিং কৰা অপশ্যনটো পাব। যোনে প্ৰথমবাৰৰ কাৰণে কৰিব গৈ আছে তেওঁলোকে ইউজাৰ আইডিত স্কুল ডাইচ কোডটোকে দিব আৰু পাছৱৰ্ডটো স্কুল ডাইচ কোড দি পেলাই পাছৱৰ্ডটো ৰিছেট কৰি ল'ব লাগিব। আৰু যোনে আগতে কৰিছে তেওঁলোকে ডাইচ কোডটো দিব, দি লৈ পেলাই আপোনালোকৰ বিদ্যালয়ৰ পাছৱৰ্ডটো আপোনালোকে যোনটো ক্ৰিয়েট কৰি লৈছে সেই পাছৱৰ্ড দিব, দি লৈ লগিং বটনটো ক্লিক কৰি আমি পৰৱৰ্তী পেজলৈ যাব লাগিব। গতিকে এনেকৈ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো মই দি লৈ আছোঁ। দি লোৱাৰ পাছতে আমি লগিং বটনটো ক্লিক কৰি দিলে আমাৰ নেক্সট পেজটো খোল খাব আৰু নেক্সট পেজত আমি স্কুল ইভালুৱেশ্যন ফৰ্ম গুণোৎসৱ 2025টো আমি পাম। আৰু তাতে আপোনালোকে গোটেইখিনি যিখিনি আমাৰ স্কলাষ্টিক আৰু কমিউনিটি পাৰ্টিচিপেণ্ট এণ্ড কণ্ট্ৰিবিউশ্যন আৰু স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথাখিনি থাকে, গোটেইখিনি আমি য়েছ ন' হিচাপে দিব লাগিব আৰু য'ত আমাৰ যিখিনি তথ্য দিব লাগে আমি দিব লাগিব। আৰু প্ৰথমতে মৰ্ণিং এছেম্বলি আছে। মৰ্ণিং এছেম্বলিত যিকেইটা আমাৰ ডেছক্ৰিপ্টৰ থাকিব সেই ডেছক্ৰিপ্টৰকেইটা আপোনালোকে চাব আৰু চাই লৈ পেলাই তাৰে যিকেইটা ডেছক্ৰিপ্টৰ আপোনালোকৰ বিদ্যালয়ত আছে আপোনালোকে য়েছ দিব আৰু যিকেইটা নাথাকে সেইকেইটাত আপোনালোকে ন' দিব। ন' দি পেলাই আপোনালোকে নেক্সট বটনটো ক্লিক কৰি যাব আৰু এটাও যদি দিবলৈ বাকী থাকে তেতিয়াহ'লে আপোনালোকে নেক্সট বটন ক্লিক কৰিলে আপোনালোকৰ নেক্সট বটনলৈ নেক্সট পেজলৈ আপোনালোকে যাব নোৱাৰিব। গতিকে এইদৰে আপোনালোকে এটা এটাকৈ য়েছ ন' দি যাব লাগিব আৰু মই আপোনালোকক কৰি পেলাই দেখুৱাব চেষ্টা কৰিম য়েছ ন' দি পেলাই কিদৰে আপোনালোকে এটা এটাকৈ যাব লাগিব আৰু ক'ত আপোনালোকে কোনটো তথ্য দিব লাগিব আৰু কোনটো তথ্য নল'লে নিদিলে আপোনালোকৰ নেক্সট পেজলৈ আপোনালোকে যাব নোৱাৰিব। গতিকে আহক আমি চাওঁ এটা এটাকৈ আমি দিবলৈ চেষ্টা কৰোঁ য়েছ আৰু ন'। তেনেধৰণে আমি চাবলৈ যাওঁতে আমি প্ৰথমতে দেখা পাম যে আমাৰ মৰ্ণিং এছেম্বলিৰ ক্ষেত্ৰত আমাৰ কিছুমান ইণ্ডিকেটৰ দি থোৱা আছে আৰু তেনেকৈ ধৰণৰ আমি বাকী স্পৰ্টছ ফিজিকেল এডুকেশ্যন চবতে ইণ্ডিকেটৰবিলাকত আপোনালোকে এগেইনষ্টত গৈ পেলাই য়েছ ন' আপোনালোকে দি যাব লাগিব। গতিকে মই য়েছ দি গৈ আছোঁ আৰু ওপৰতে চাওক আপোনালোকে পইণ্টকেইটা দিয়া আছে, সেইকেইটা নীলা হৈ গৈ থাকিব। যোনটো পইণ্ট আপোনাৰ অ'কে হৈছে নীলা হৈ থাকিব। প্ৰথম পেজটোত 16টা পইণ্ট আছে, আপোনাৰ 16টাই নীলা হ'ব লাগিব, তেতিয়াহে আপোনালোকে পৰৱৰ্তী পেজলৈ যাব পাৰিব। আৰু ইয়াত চাওক দিছা এটেণ্ডেঞ্চৰ ক্ষেত্ৰত যি ABCD 4টা অপশ্যন আছে আপোনালোকে যিকোনো এটাহে কৰিব, বাকীকেইটা ন' অট'মেটিক হৈ যাব। কাৰণ যিমান পাৰ্চেণ্ট টিচাৰ প্ৰেজেণ্ট আছে বা ষ্টুডেণ্ট প্ৰেজেণ্ট আছে সেইটো দিয়াৰ পিছত আকৌ বেলেগ এটা পাৰ্চেণ্টটো প্ৰেজেণ্ট থাকিব নোৱাৰে। গতিকে এটা ABCDৰ ভিতৰত এটা গ্ৰীণ হ'ব, বাকী 3টা অট'মেটিক ৰেড হৈ থাকিব, ন' হৈ থাকিব। অৰ্থাৎ তেনেকৈ আপোনাৰ 16টা পইণ্ট আপুনি পূৰ হৈ যাব। এতিয়া 10লৈকে হৈছে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। তাৰপিছত বাকীখিনি কৰি গৈ থাকিলে আমাৰ 16 পইণ্টলৈকে আমি কৰিব লাগিব আৰু তেনেধৰণে য়েছ দি পেলাই গৈ আছোঁ। 16 নম্বৰ পইণ্টত হোৱাৰ লগে লগে 16টা পইণ্ট ব্লু হোৱাৰ লগে লগে আপোনালোকে নেক্সট বটন ক্লিক কৰি আপোনালোকে নেক্সট পেজটোলৈ যাব। ইয়াতে আপোনালোকে মন দিব যে PM পোষণৰ কিছু কথা আছে যিখিনি আমাৰ প্ৰাইমেৰী ছেকশ্যন থকা বিদ্যালয়ৰ কাৰণেহে হ'ব। কেৰিয়াৰ গাইডেন্সৰ কথাখিনি ক্লাছ 9 থকা স্কুলৰ কাৰণেহে হ'ব। লাইফ স্কিলৰ ক্লাছ 6 এবভ স্কুলৰ কাৰণে হ'ব। সেইখিনি কথা আপোনালোকে মন দিব, সেইখিনি বেলেগ কেটেগৰী স্কুলৰ কাৰণে এপ্লিকেবল নহ'ব। আৰু তাৰপিছত নেক্সট বটন ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট পইণ্টবিলাকলৈ আহিব পাৰিব, ডেছক্ৰিপ্টৰবিলাকৰ এগেইনষ্টত য়েছ ন' দি যাব পাৰিব। আৰু এতিয়া আপোনালোকে দেখি আছে 16ৰ পিছত 17, 18, 19, 20, 21, 22 নীলা হৈ গৈ আছে। এনেধৰণে এই পেজত যিমানখিনিলৈকে আছে সেইখিনিলৈকে আহিব। আকৌ আপোনালোকে নেক্সট বটনটো ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ বস্তুখিনি পাব, যিখিনি মাৰ্কছ নাইকিয়া কিন্তু য়েছ ন' আপোনালোকে দিব লাগিব। গতিকে এইখিনি দি যোৱাৰ লগে লগে আপোনালোকে চাই আছে 23ৰ পৰা 32লৈকে আকৌ আহিছে।
ডেছক্ৰিপ্টৰখিনি আৰু এই ডেছক্ৰিপ্টৰখিনিও আপোনালোকে নীলা হ'ব লাগিব প্ৰতিটো ডেছক্ৰিপ্টৰে আৰু ইয়াতো আপোনালোকে মন দিব যিখিনি প্ৰশ্ন সুধিছে প্ৰশ্নখিনি আপোনালোকে ইয়েছ ন' দি যাব আৰু যদি ন' হয় তেতিয়াহ'লে বোলে পিছৰ পইণ্টটো সুধিছে তেনে ক্ষেত্ৰত আপোনালোকে ওপৰত ইয়েছ দিলে তলৰ পইণ্টটো পূৰ কৰিব নালাগে যে ইয়াতে এক্সটাৰ্নেল ইলেক্ট্ৰিকেল কানেকশ্যন এভেইলেবল ফৰ APDCL ইয়েছ দিলে তাৰপিছত ইফ ন' ৱেডাৰ চ'লাৰ পাৱাৰ প্লেণ্ট সেইটো আমি দিব নালাগে কাৰণ যদি আমাৰ APDCL আছে তেতিয়াহ'লে চ'লাৰ পাৱাৰ প্লেণ্টৰ এনচাৰটো আমাৰ দিব নালাগে সেইটো ন' হ'লেহে নাই বুলি ক'লেহে দিব লাগিব এই কথাখিনি আপোনালোকে তেনেকৈ মন দিব আৰু ক্লাছৰুমৰ কথা সুধিছে তাতে আপোনাৰ নাম্বাৰ দিব দিছে পাৰ্মানেণ্ট পাৰ্টিশ্যন কিমান আছে আপোনালোকে সেই নাম্বাৰ ভৰাব লাগিব আৰু নাম্বাৰটো 2 ডিজিট হ'ব লাগিব আপোনালোকে মন দিব এনেধৰণে ইয়াত 3 লিখিছোঁ অকল 3 নহয় আপোনালোকে 03 লিখিব লাগিব তলত মই লিখি দেখুৱাই আছোঁ যে আপোনাৰ ৰিকুৱায়াৰ মেজৰ ৰিপেয়াৰিঙৰ ক্ষেত্ৰত আপোনালোকে ধৰক দুটা ৰুম আপোনাৰ মেজৰ ৰিপেয়াৰিং লাগে চ' অকল 2 লিখিলে নহ'ব আপোনালোকে 02 লিখিব লাগিব এই কথাটো আপোনালোকে মন দিব অকল 3 লিখিলে নহ'ব দুটা ডিজিট লিখিব দিছে আৰু তেনেধৰণে আপোনাৰ 25টালৈকে আমাৰ নীলা হ'ল আমি আৰু বাকীখিনি ৰেছপন্সো আমি দিব লাগিব ইয়েছ বা ন' ক্ষেত্ৰত দি আমি যেতিয়া 32 নম্বৰ পইণ্টলৈকে আমি নীলা হৈ যাব চাব এটাও যাতে ব্লু হ'বলৈ বাকী নাথাকে তেতিয়া আপুনি ছাবমিট বাটনৰ অপশ্যনটো পাব গতিকে মই এতিয়া ছাবমিট নকৰোঁ কিন্তু আপোনালোকে সেই 3 দিন আগত অতি কমেও 3 দিন আগত ছাবমিট বাটনটো গোটেইখিনি কৰি লৈ পেলাই কৰি দিব আৰু যদি আপোনালোকে আগৰ চাব বিচাৰে যে আগত কিবা মিষ্টেক হৈছে নেকি কিবা খেলিমেলি আছে নেকি বা কিবা শুধৰাব থাকে তেতিয়াহ'লে আপোনালোকে বাওঁফালে থকা প্ৰিভিয়াছ বাটনটো ক্লিক কৰিব তেতিয়া আপোনালোকে আগৰ পেজকেইটা পাব আৰু তাত কিবা শুধৰণি থাকিলে শুধৰণি কৰি পেলাই আকৌ নেক্সট বাটন মাৰি আপুনি শেষৰ পেজলৈকে আহিব পাৰিব আৰু ছাবমিট বাটনটো ক্লিক কৰি দিলে আপোনাৰ ফাইনেল ছাবমিশ্যনটো হৈ যাব ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ